এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছে এটা ধুনীয়া সাক্ষাৎকাৰ অনুষ্ঠান যিটো অনুষ্ঠানৰ যোগেদি আপোনালোকে জুবিন দা আৰু গৰিমা বৌৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিব গৰিমা বৌয়ে কৈ গ'ল বহুতো কথা বিয়াৰ আগৰ বহুতো কথা কৈ গৈছে আৰু কিয় এনেদৰে কৈ গ'ল ষ্টুডিঅ'ত জুবিন দাৰ কথা কিনো ক'লে অনুষ্ঠানটোত আপোনালোকে শেষলৈকে চাব তেতিয়াহে গম পাব আৰু লগতে গানৰ কথাও কৈ গৈছে আৰু ব্যক্তিগত জীৱনৰ কথাও কৈ গৈছে এটা সৰু সাক্ষাৎকাৰ লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰিছো আপোনালোকে শেষলৈকে চাব আৰু এটা ধুনীয়া কমেন্ট কৰিবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে আৰু সেইখিনি সময়তে মোৰ ক'বাত পঢ়া মনত আছে ইন্টাৰভিউ এটা জুবিন গাৰ্গ ক্লাব ৰোড জোৰহাট 785001 এই এড্ৰেছটো মোৰ মনত আছে আজিও মনত আছে আপোনাৰ আছে আছে এতিয়াতো আৰু এইটো ঘৰৰ এড্ৰেছ আছিল গতিকে মনত আছে তাৰপিছত জুবিন গাৰ্গলৈ এখন ফ্ৰেণ্ড এটা পঠিয়ালো তেতিয়ালৈকে মই বিশ্বাস কৰিবা বহুত ভালকে তেওঁৰ গীত শুনা নাই তেওঁ তেতিয়ালৈকে মায়া ওলাই গ'ল জুবিনৰ গানৰ তেওঁ ৰেকৰ্ডিং কৰিবলৈ যাব সেইখিনি সময়লৈকে কেইবাটাও এলবাম ওলাই গ'ল তেতিয়ালৈকে তাৰ আগতেও সপোনৰ সুৰ ঋতু এইবোৰ এলবাম ওলাইছে এইবোৰ বাৰু মানুহে বহুত পিছত জানিছে গতিকে তেতিয়ালৈকে তেওঁ প্ৰতিষ্ঠিত কিন্তু মই ভালকে গীতবোৰ শুনা নাই পিছতহে গোটেই এলবামটো শুনিছো তাৰপিছত পঠিয়ালো আৰু হেতু সাকে ডেষ্টিনি আছিল তেনেকুৱা ভগৱানে লিখি থৈছিল কবাত এনেই কি হয় তেওঁ জোৰহাটলৈ যোৱা চিঠিবোৰ ভনিয়েক দুজনীয়ে পাই পেলাই জংকি আৰু পামি তেওঁলোক দুজনীয়ে চিঠিবোৰৰ উত্তৰ দিয়ে কিন্তু জুবিনে এখন চিঠি পাবলগীয়া আছিল সেই সময়ত তেওঁ ঘৰত আছিল চিঠিখন পালে পাই দেখিছে বম্বেৰ ছোৱালী মই গ'লে কেতিয়াবা লগ কৰিব পাৰিম তাৰপিছত চিঠিৰ উত্তৰ নিজে দিলে তাৰপিছত সেই চুকটো যিটো মই নিজৰ এড্ৰেছ দি পঠিয়াইছিলো সেই চুকটো ফালি লৈ পেলাই তেওঁ পাৰ্চত লৈ গুৱাহাটীলৈ আহিছে আহি তাৰপিছত তেতিয়া লিখিছো যে মই অলপতে ৰেকৰ্ডিঙৰ কাৰণে মই মুম্বাইলৈ যাম তেতিয়া আই ডেফিনেটলি মিট ইউ লিখিছে মানে তেওঁ মই ভবা নাই আৰু তেনেকৈ চিঠি এখন আহিছে ৰিপ্লাই দিছে তাৰপিছত সেই এড্ৰেছটো লৈ গৈ জুবিনৰ গানৰ তেওঁৰ ৰেকৰ্ডিং হৈ যোৱাৰ পিছত তেওঁ এদিন হোষ্টেললৈ আহিলে লগ কৰিবলৈ মানে বম্বেতে তাৰপিছত সেইদিনাখন ভিজিটিং ডে নাছিলে মই কলেজৰ পৰা আহি জিৰাইছো চকুটকু ফুলি আছে আৰু শুইছো তাৰপিছত মোক মাতিলে এনেকে অসমৰ পৰা কোনোবা আহিছে ভিজিটিং মই আহিলো আহি পেলাই দেখিছো হয়নে নহয় এইটো মানে অকল কেছেটৰ কাভাৰতহে ফটো দেখিছো আৰু বা ক'বা নিউজ পেপাৰত কেতিয়াবা দেখিছো আপোনাৰ নিজেও আচৰিত হৈছো হয়নে নহয় এনেকুৱা লাগিছে চুলি তুলি দীঘল হয়তো জুবিন গাৰ্গ হ'ব পাৰে হয় বা নহয় তাৰপিছত ওচৰলৈ গৈ মই মাতিলো মাতোতে তাৰপিছত ক'লে খুব খাৰাং খাচকে কথাবোৰ কয় নহয় কিবা ফুৰাই ফুৰাই কথা কোৱাৰ নিচিনা তাৰপিছত তুমিয়ে নেকি কৰিবা বোলো মই হয় তাৰপিছত এইবোৰ ওচৰত কিবা কিবি ধেৰ মানুহ আছে দেখোন হোষ্টেলটোৰ ওচৰত মানে এনেকুৱা এটা চাইডে শ্লাম এৰিয়াটাও আছে মানে বম্বেত য'তে ত'তে শ্লাম থাকে ন তেনেকুৱা আছে তাৰপিছত হেৰি মই ক'লো আজিতো ভিজিটিং ডে নহয় ইয়াত বেছি সময় কথা পাতিব নোৱাৰিম হয় নেকি বোলো ঠিক আছে মই অকণমান মুখ চুখ ধুই আহোঁ ফ্ৰেছ হৈ আহোঁ মই ওচৰতে এনেকৈ কফি মানে আছে আৰু সৰু সৰু কেফে কিছুমান আছে তাতে গৈ পেলাই কফি একাপ খাম বাৰু তাৰপিছত ৰৈ আছে মই অকণমান ফ্ৰেছ হৈ আহিলোঁ ওলাই গ'লো গৈ বহিলো কফি একাপ খালো তেতিয়া সেইখিনি সময়তে তেওঁ খুব কথা পাতিছে আৰু ঘৰত কোন কোন আছে কি কৰো মানে ক'ৰবাত ফুৰিছো নে নাই বম্বে দেখিছো নে নাই নিজে নিজে কিবা কিবি কথা পাতিছে তাৰপিছত কওঁতে মানে মিউজিক ৰেকৰ্ডিং দেখিছো নে নাই সেইবোৰ সুধিলে মই নাই দেখা কেতিয়া হ'ব মই লৈ যাম কেতিয়াবা ঠিক আছে হ'ব বাৰু তাৰপিছত আৰু কিবা কিবি সুধি আছে এইটো কি বস্তু এনেকুৱা মানে কিছুমান তাৰপিছত এইটো কি বা এইটো বেট তুমি বেটমেন ভাল পোৱা নে নাই বেটটো কিহৰ চিম্বল নাজানো ডেভিল মানে আপোনাক তাতে গৈ পেলাই এটা বুজাই আছে আৰু কেফেখনৰ ভিতৰত প্ৰথম দিনা চিনাকি হৈ মানুহে এনেকে কথা পাতে বুলি মই সেইদিনাহে গম পাইছো তাৰপিছত বুজিলো আৰু যে মানে বৰ বেলেগ ধৰণৰ মানে অলপ খাৰাং খাচ নিজৰ দুনিয়াত থাকে মাজে মাজে ৰিডমবোৰ মুখেদি গাই থাকে নহয় নতুন ছোৱালী এজনী লগ পাইছো বুলি সেইটো মানে ক'ব নোৱাৰে নিজৰ মনলৈ কিবা এটা ৰিডম আহিছে গাই আছে আৰু কেনেকুৱা ধৰণৰ কি গাই আছে এইবোৰ মানে খুব চেল্ফ চফিষ্টিকেটেড আৰু মানুহজন নিজৰ দুনিয়াখনত থাকে মানে একদম বেলেগ ধৰণে থাকে আৰু তাৰপিছত হ'ল সেইদিনাখন তেনেকে তাৰপিছত আকৌ এদিন লগ পালো তাৰপিছত থাৰ্ড ডে মোক ৰেকৰ্ডিং দেখাবলৈ অসমীয়া বহু মিউজিচিয়ান আছিলে তাত তোমাক লগ কৰাই দিম এইখিনি মানুহটো তুমি লগ পোৱা নাই যেতিয়া মানে তুমি হেৰিত থাকিব পাৰিবা তেওঁলোকৰ টাচত থাকিব পাৰিবা তেওঁ অসমীয়া মানুহ লগ পাই থাকিলে ভাল লাগিব তেতিয়া তেওঁলোকৰ লগত চিনাকি কৰাই দিলে ধ্ৰুৱ ফুকন শাশ্বতী ফুকন যতীন শৰ্মা তেওঁৰ ৱাইফ ৰূপজ্যোতি দেৱী তেনেকে কেইবাটাও অসমীয়া পৰিয়ালৰ লগত মিউজিচিয়ান ফেমিলি লগ পালো তাৰপিছত লাহে লাহে ফ্ৰেণ্ডশ্বিপ হ'ল আৰু 1.5 বছৰমান ফ্ৰেণ্ডশ্বিপ এতিয়া এইখিনিতে মই ইণ্টাৰাপ্ট কৰিম বুলি ভাবিছিলে কিন্তু তথাপি আপুনি যদি শেষ কৰিলে মই এইখিনিতে সুধো আপুনি প্ৰথম কথা আপুনি কৈছে যে জুবিন দা আপোনাক হোষ্টেললৈ লগ কৰিবলৈ গৈছিলে আপুনি কিন্তু এটা নভবা নিচিন্তা কথা যে জুবিন গাৰ্গে আপোনাক লগ কৰিবলৈ যাব আপুনি এগৰাকী ফেন সাধাৰণ ফেন আছিলে এইখিনি সময়ত আজি ন ডাউট আপুনি এগৰাকী জুবিন পত্নী সেইটো আমি মানি লৈছো কিন্তু সেই সময়ছোৱাত যেতিয়া আপোনাৰ হোষ্টেলত যোৱাৰ পিছত যেতিয়া জুবিন গাৰ্গে যেতিয়া আপোনাক লগ কৰিবলৈ আহিছিলে যেতিয়া আপুনি দেখিছে যে কেছেটৰ কাভাৰত দেখা মানুহজনে এইজন আপুনি গৈ পেলাই নিজকে অকণমান আচৰিত ফিল কৰা নাই নে কেনেকুৱা ধৰণৰ সেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে মানে কিবা ভয় লাগিছিলে বোলে ইমান ডাঙৰ এগৰাকী সিংগাৰ মই তেওঁলোকত ওলাই যাওঁ নাযাওঁ তেনেকুৱা কিবা এনেকুৱা ফিলিংছ আহিছিলে নে অন্তৰত ওলাই যাওঁ নাযাওঁ মানেতো মাত্ৰ
মানে একেবাৰে ওচৰতে মই গৈছিলোঁ আৰু মোৰ মানে আচৰিত লাগিছিল আচলতে হয়নে নহয় প্ৰথমটো সেয়া মই কৈছোঁৱে মই অলপ খোকোজাত লাগিছিল হয়নে নহয় তাৰপিছত মই ভাবিছোঁ এনেই ইয়ালৈ আহিলে যেতিয়া ফেন লেটাৰখন পালে সেইমতে চাগে অসমীয়া ছোৱালী এজনী ইয়াত আছে বুলি হয়তো আহিলে মনটোত তেনেকৈ ভাবি ল'লোঁ আৰু তাৰপিছত আৰু ইমানখিনিতো ভবাই নাই যে তেওঁৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ হ'বগৈ সেইখিনি ভবাই নাই তেতিয়া আৰু প্ৰথম দিনা লগ পাই আচলতে এনেকুৱা লাগিলে যে বহুত মোৰ পুৰণা চিনাকি মানে এদিনৰ চিনাকি যেন লগা নাছিলে কথা যেনেকৈ পাতিছিলে তেওঁ গতিকে সেইখিনি হ'ল আৰু ভয় লগা নাছিলে বাৰু কিন্তু অলপ আচৰিত হৈছিলোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ কথা মই কেতিয়াও কোনো ষ্টাৰ বা কোনো এনেকুৱা চেলিব্ৰিটিৰ লাইফ ষ্টাইলটো মই দেখা নাই কিমান ফেন থাকে বা কেনেকুৱা ধৰণৰ হয় এই বস্তুবোৰ মই নাজানিছিলোঁ গতিকে সেইখিনি সময়ত মোৰ কাৰণে ইমানো আচৰিত নাছিলে যে মানুহজন এটা বেলেগ লেভেলত আছে সেইটো মোৰ ইমানকৈ বেছি ফিল হোৱা নাছিল এতিয়া জুবিন দাৰ লগত আপোনাৰ ফ্ৰেণ্ডশ্বিপ হ'ল ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত এই যে বিয়াৰ প্ৰপ'জেলটো সেইটোলৈতো ডেফিনেটলি সময় লাগিছে হ'বলা আপোনালোকে দুইটাক বুজিছে প্ৰেম হৈছে প্ৰেম হোৱাৰ পিছতহে বিবাহলৈ গৈছে এই প্ৰপ'জেলটো কোনে কাক দিছিলে আৰু কেনেকৈ হৈছিলে এই ঘটনাটো 1.5 বছৰমান আমাৰ খুব ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল এটা লেভেলত মানে ভাল এতিয়া দুয়োগৰাকী মুম্বাইতে আছিলেতো তেওঁ নহয় তেওঁ অহা যোৱা কৰে কাম থাকিলে যায় তাৰপিছত 1.5 মাহমান থাকে তাৰপিছত আকৌ গুচি আহে তেনেকুৱা হয় গতিকে সেই ডিষ্টেঞ্চ মানে ফ্ৰেণ্ডশ্বিপটো তেনেকুৱাই আছিলে যে আমি বহুত লগ নাপাইছিলোঁ কিন্তু যেতিয়া লগ পাওঁ ভালকৈ কথা পাতোঁ তাৰপিছত তেওঁ ঘৰৰ মানুহকো মোৰ কথা কৈছিলে তেতিয়াতো আৰু ইমান ফোনৰ মানে লেণ্ডলাইনটো আছিলে মোবাইলৰতো ব্যৱহাৰ নাছিলে সেইখিনি সময়ত 90s কথা কৈছোঁ লেট 90s তাৰপিছত তোমাৰ ঘৰৰ মানুহেও মোৰ কথা জানিছিলে তেতিয়া আৰু মোৰ কথা সকলোকে নিজৰ ফ্ৰেণ্ড চাৰ্কেলটোত যিমানখিনি মিউজিচিয়ান আছে বা ফ্ৰেণ্ড চাৰ্কেল সেইখিনি এনেকৈ কৈছিলে যে খুব ভাল ছোৱালী তাই খুব ভাল ছোৱালী আৰু চবেই সেই ভাল ছোৱালীজনী লগ পালে মোক সেইটো কথাই কয় যে এই ভাল ছোৱালীজনী লগ পাবলৈ আমাৰ মন আছিলে তাৰমানে সদায় তেনেকৈ কথাটো কয় আৰু সকলোৱে চাগে নিজৰ মনৰ পৰা ভাবিছিলে যে জুবিনে এজনী ভাল ছোৱালী জীৱনত পাওক মানে ষ্টেবল হওক যিহেতু খুব বহেমিয়ান টাইপৰ ল'ৰা এটা গতিকে সি এজনী ভাল ছোৱালী লৈ চাটিল হওক তেনেকুৱা ধৰণৰ কথা এটা ঘৰৰ পৰাও চাগে আৰু লগৰবোৰেও ভাবিছিলে শুভাকাংক্ষীসকলো গতিকে সেই 1.5 বছৰমানৰ সেইখিনি সময়ত মই যাকে লগ পাইছোঁ পিছলৈ তেওঁৰ কাজিন ফেমিলিৰ মানুহ গৈছিলে বম্বেলৈ যিখিনি সময়ত তেওঁ মোক প্ৰপ'জ কৰিছে সেই সময়খিনিত সেই ফেমিলিটো মানে তেওঁলোকে মোক বহুত হিণ্ট দি আছিলে মানে কিছুমান কথা মই পাতিম দেই আমি পাতিম দেই বৌগৰাকীয়ে মানে বিশেষকৈ মোক কৈ থাকে গল্ডিৰ কথা কিবা কিবি মই গল্ডি জুবিনৰ ঘৰত মতা নামটো গল্ডিৰ কথা আমি পাতিম দেই গৰিমা তুমি এদিন সময় লৈ আহিবাচোন এনেকৈ ভাত খোৱাকৈ আহিবা এনেকৈ বহিম আমি কথা পাতিম তেতিয়া মই ভাবোঁ কিনো কথা পাতিব মইতো কথা তাৰ লগত পাতিয়ে থাকোঁ ঘৰৰ কথাখিনি জানোৱে ভনীয়েকহঁতৰ কথা কয় মাক দেউতাকৰ কথা কয় আৰু বিশেষ কামৰ কথাও কেতিয়াবা দুই এটা কয় কেনেকুৱা ধৰণে তেতিয়া ফেন ফল'য়িংবোৰৰ কেনেকুৱা ব্যৱহাৰ বা কেনেকুৱা ধৰণে ওচৰলৈ আহিব বিচাৰে সেই কথাবোৰ সাধুৰ নিচিনাকে শুনি থাকোঁ মই তথাপিতো মোৰ বিশ্বাস নহয় কোনোবা মানুহে কাৰোবাক ইমান বেছিকৈ বিচাৰি মানে পিছে পিছে লাগিব পাৰে নেকি তেনেকুৱা ধৰণৰ কাৰণ মই নিজে কেতিয়াও তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ যাব পাৰে বুলি নিজেও যোৱা নাই যিহেতু মই সেইকাৰণে কল্পনা কৰিব পৰা নাছিলোঁ ইমান ভালকৈ তাৰপিছত লাহে লাহে কথাবোৰ সেই বৌগৰাকীয়ে এদিন এনেকৈ ক'লে যে তুমি কথা পাতা সোনকালে নিজে কথা পাতা নে তুমি কথা পাতিবা নে আমি পাতিম এনেকুৱা হ'ল মানে জুবিন দাক কৈছে মোৰ মুখৰ আগতে মানে আপোনাৰ উপস্থিতিতে হৈ আছে তাৰপিছত জুবিনে কৈছে নালাগে মই পাতিম এনেকুৱা যোৱা তেতিয়াহ'লে তোমালোক অকণমান চাদলৈ যোৱা কথা পাতা অকণমান ওলাই যোৱা কথা পাতা হ'ব ৰ'বা পাতিম নহয় এনেকৈ থাকে মানে তাৰপিছত আৰু এদিন সিহঁতি অকণমান আঁতৰি মানে এনেকৈ বেলকনিত কথা পাতিছে জুবিনক মোৰ ওচৰত বহিব দিছে জুবিনে এনেকৈ বহি পেলাই তাৰপিছত হঠাতে আৰু ময়ো জানো তোমাৰ মনত কি আছে মানে জুবিন দাই আপোনাক কৈছে তোমাৰ মনত কি আছে এনেকৈ পটককৈ কৈ দিলে আৰু মানে আই লাভ ইউ বুলি তাৰপিছত কৈছে হেৰি তোমাৰ মনত কি আছে মই জানো সোনকালে তুমি উত্তৰটো দি দিয়া মানে মই কি কম মই মানে ষ্টাণ্ড বহুত দেৰি যদিও কথা বতৰা হৈছে কেতিয়াও প্ৰেম সম্পৰ্কে একো কথা বতৰা হোৱাই নাই কিন্তু তথাপিতো মনত এটা ভাৱ আছিলে যে তেওঁৰ মোৰ প্ৰতি বহুত ভাল ভাৱ আছে মোৰো তেওঁৰ প্ৰতি ভাল ভাৱ আছে আৰু হৈ গৈছিলে কিন্তু এনেকুৱা ধৰণৰ কথা আহিব বুলি ভবা নাছিলোঁ তাৰপিছত আহি তেনেকৈ যিহেতু মানুহটো বহুত খাৰাং খাইছে তেনেকেই ক'লে কৈ লৈ পেলাই তাৰপিছত কৈছে সোনকালে কৈ দিয়া আৰু তাৰপৰা কৈছোঁ হ'ব বাৰু ঠিক আছে কিন্তু কথাটো অকল আমাৰ মাজত হ'লেই নহ'ব তাৰমানে এইটো আৰু ঘৰৰ পৰাও ভাবিব লাগিব ইতিমধ্যে আপোনালোকে গৰিমা বৌ মনৰ কথা আৰু লগতে গৰিমা বৌ জুবিনদাৰ বিষয়ে কোৱা সকলোখিনি কথা এটা সৰু সাক্ষাৎকাৰ অনুষ্ঠানৰ যোগেদি গম পালে যদিহে অনুষ্ঠানটো শেষলৈকে চালে তেতিয়াহ'লে গৰিমা বৌৰ ওপৰত এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব এটা ধুনীয়া সাক্ষাৎকাৰ অনুষ্ঠান লৈ আজি আপোনালোকৰ মাজলৈ আহিলোঁ আশা কৰিলোঁ অনুষ্ঠানটো শেষলৈকে চালে আৰু অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ